Hello everyone, মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া মাত্ৰ ডিউটিৰ পৰা আহি পাইছো আৰু আপোনালোকে জানে মোৰ ডিউটিৰ পৰা আহিলে ভোক লাগি আহে আৰু যেহেতু এতিয়া দিনটো দীঘল হৈছে এনেও বহুত বেছি ভোক লাগে তো এতিয়া মই কৰি আছো খাবলৈ গাখীৰ গৰম কৰি আছো আৰু গাখীৰ তো ইমান বেছি ভোক লাগি আহিছে তো এইফালে মই গাখীৰ গৰম কৰি আছো তাৰপিছত গাখীৰ লগত গাখীৰখিনি গৰম কৰি হ'লে মৌ বিস্কুটছ মানে মেৰী বিস্কুটছ মিঠা বিস্কুট নহয় বাৰু মেৰী বিস্কুটছ আৰু হৰলিক্স মিক্স কৰি খাই ল'ম যেতিয়া মোৰ অলপ ভোকটো মৰি যাব আৰু ভাগৰটো মৰিব তাৰপিছত খাই হোৱাৰ পিছত ড্ৰেছ চেঞ্জ কৰিম ড্ৰেছ চেঞ্জ কৰাই নাই আহিয়ে জল্দি সদায় কিবা এটা খাই লওঁ কাৰণ ইমান ভোক লাগি আহে তো সেইটো কাৰণে এতিয়া খোৱা হোৱাৰ পিছত ড্ৰেছ চেঞ্জ কৰিম আৰু ড্ৰেছ চেঞ্জ কৰি হোৱাৰ পিছত গা ধুই মই ভগৱানৰ মন্দিৰ থাকিব যাম কাৰণ ভগৱানৰ ৰাতিপুৱা ধূপ চাকি জ্বলাই থৈ যাওঁ যিহেতু মই মানে কম্পিউটাৰ চেণ্টাৰৰ পৰা আহি যি ড্ৰেছ পিন্ধি যাওঁ সেই ড্ৰেছ পিন্ধি মন্দিৰত প্ৰৱেশ নকৰোঁ মানে মন্দিৰ একেবাৰে নুচোঁ গা ধুই ৰাতিপুৱা ধোৱা কাপোৰ পিন্ধি তাৰপিছতহে মন্দিৰত যাওঁ কাৰণ কম্পিউটাৰ চেণ্টাৰত দিনটো ষ্টুডেণ্টক শিকাই থাকোঁ ভালেও আহে কিছুমানে বেয়াও আহে গতিকে মানে কি খাওঁ সেইকাৰণে মই তেনেকৈ মানে মন্দিৰ নুচোঁ গতিকে এতিয়া আপোনালোকে গমেই পাইছে মই যিহেতু কিটচেনত আছোঁ আৰু মোৰ সদায় ৰাতি কিটচেন ডিউটি দিনত কম্পিউটাৰ ডিউটি ৰাতি হয় কিটচেন ডিউটি তো আজি সাজত কি বনাওঁ সেইখিনি আপোনালোকৰ সদায় শ্বেয়াৰ কৰিম তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ সোনকালে 1K ছাবস্ক্ৰাইবাৰ হৈ যায় আৰু সেয়াই তো এতিয়া এইখিনি খাই লওক তাৰপিছত আপোনালোকক লগ পাইছোঁ আৰু এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ ডিউটিৰ পৰা আহোঁতে লগতে বজাৰো কৰি আনিছোঁ এইফালে পদুনা তেতেলী দি চাটনি বনাম কাৰণ টেঙা দি চাটনি বনালে বহুত ধুনীয়া লাগে পদুনা তো পদুনা আনিছোঁ ইপিনে এইখিনি পদুনা আছে 4 মুঠা তাৰপিছত এইখিনি হৈছে ধনিয়া পাত তাৰপিছত ইপিনে আছে আধা কিলো তিয়ঁহ আছে ইপিনে তলত সোমাই আছে তিয়ঁহ তো এয়া তিয়ঁহ আছে আধা কিলো তাৰপিছত বিলাহী আছে আধা কিলো বেঙেনা আছে আৰু জলকীয়া আনিছোঁ জলকীয়াখিনি বাৰু বেলেগত থলোঁ তাৰপিছত এইপিনে গাখীৰ আৰু আধা কিলো আনিছোঁ আমলখি এয়া আমলখি তাৰপিছত আৰু আলু আৰু পিঁয়াজ আজি ইমানখিনিয়ে বজাৰ কৰিলোঁ তো এতিয়া মই আজিৰ সাজত কি ৰান্ধো আপোনালোকক দেখাই আছোঁ আমলখিখিনি উলিয়াই দেখাইছোঁ দেই চাওক আমলখি একদম পকা ডাঙৰ আমলখি পকা আমলখি তো ইমানখিনি আমলখি আধা কিলো আছে আৰু এটা বস্তু দেখাব পাহৰি গৈছিলোঁ দেখাই আছোঁ ৰখক এয়া আছে মাছ গআচকআপ মাছ এটা আছে কাটি কৰি ৰেডি কৰা হৈ আছে ওপৰত ওলমাই ৰাখিছোঁ যিহেতু মেকুৰীয়ে তলত থ'লে খাবও পাৰে সেইটো কাৰণে ওপৰত গজালত ওলমাই ৰাখিছোঁ আৰু এতিয়া মাছখিনি ধুনীয়াকৈ উলিয়াই ধুই মেলি ৰেডি কৰি লওঁ আৰু মাছ কিহৰ লগত বনাম দেখাই আছোঁ হৈ আছে আৰু ধুই কৰি ৰেডি কৰি ল'লোঁ এতিয়া ফ্ৰাই কৰিবহে লাগে আৰু এইপিনে বিলাহী পিঁয়াজ জলকীয়া ধুই ৰেডি কৰি ৰাখিছোঁ বিলাহীখিনিও কাটি লওঁ তো এয়া হৰলিক্স বিস্কুট আৰু গাখীৰ লৈ ল'লোঁ ৰেডি কৰি খাবলৈ আৰু ড্ৰেছ চেঞ্জ কৰি ল'লোঁ কাৰণ এতিয়া ৰন্ধা বঢ়াখিনি কৰিব লাগিব যিহেতু আৰু তাৰ আগতে ভোক লাগি আছে যিহেতু সেইখিনি খাই লওঁ তাৰপিছত আৰু ৰন্ধা বঢ়া কামত লাগি যাম গআচকআপ মাছ ফ্ৰাই কৰিব লাগিব কাৰণ গআচকআপ মাছটো যিহেতু অলপ মানে ঢিলা হয় নৰম হয় গতিকে মানে বেছি টাইম থাকিলে হয়তো বেয়া হৈ যাব গতিকে ধুই গৈ ৰেডি কৰি ৰাখিছোঁ আপোনালোকক বেক কেমেৰা কৰি দেখালোৱে তো বিলাহী দি বনাম খুব ধুনীয়াকৈ মানে কি ধনিয়া পাত দি বনাম তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব তো এতিয়া হৰলিক্স খাই মই ভাল নাপাওঁ একেবাৰে কিন্তু এতিয়া বাধ্যত পৰি খাবলগীয়া হৈছে কিয়নো মিষ্টাৰে যিহেতু আনি দিছে নাখালেও কথাটো বেয়া হ'ব যিহেতু ইমান দাম দি আনি দিছে তো সেইটো কাৰণে বাধ্যত পৰি খাইছোঁ বাকী হৰলিক্স মই বহুত বেছি ভাল নাপাওঁ সেইটোৱে আৰু তো হৰলিক্সখিনি খাই লওঁ তাৰপিছত ৰন্ধা টাইমত আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই মাজে মাজে মই অৱশ্যে মনত পেলাই দি থাকোঁ গতিকে নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগ পাই আছোঁ বনোৱা টাইমত তো এতিয়া হৰলিক্স খোৱা হৈ গ'ল আৰু এতিয়া ৰন্ধা বঢ়া ষ্টাৰ্ট কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল তো এতিয়া ষ্টাৰ্ট কৰোঁ
এইপিনে এয়া লৈছোঁ কাটিবলৈ বিলাহী বিলাহীখিনি ধুনীয়াকৈ কাটি লওঁ তো এয়া মোৰ বিলাহী কাটি ৰেডি হৈ গ'ল গাছকাপ মাছৰ লগত বিলাহী টেঙা মানে ফাৰ্ষ্ট মাছখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত বনাই আছোঁ চাই থাকিব শেষলৈকে ভিডিঅ'টো তো এইপিনে মাছ ফ্ৰাই কৰি আছোঁ আৰু খাই আছোঁ আমলখু খাই আছোঁ আৰু মাছ ফ্ৰাই কৰি আছোঁ মাছখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত মাছৰ টেঙা বনাম মানে বিলাহী টেঙা তো সেয়াই এতিয়া মাছখিনি মই ফ্ৰাই কৰি লওঁ তাৰপিছত নমাই লওঁ তাৰপিছত আৰু দেখাই থাকিম আৰু শেষলৈকে খাই থাকিব এইমাত্ৰ গাখীৰ আৰু হৰলিক্স খাই উঠিছিলোঁ আৰু আমলখি খাবলৈ লৈছোঁ মানে দেখিলে আমলখিটো খাব মন যায় সেইটো এটা কথা নহয় আৰু মাথা 2 পিচ ফ্ৰাই কৰিব আছে মাজৰখিনিহে ফ্ৰাই কৰি আছোঁ অকণমান টাইম লাগিব তো এইখিনি মই ফ্ৰাই কৰি লওঁ তো এতিয়া মাছ ফ্ৰাই কৰি হৈ গ'ল এয়া মাছ নমাই ৰাখিলোঁ তাৰপিছত এতিয়া মাছ ফ্ৰাই কৰা কেৰাহীখনতে পিঁয়াজ দি দিওঁ সেয়া পিঁয়াজ দিলোঁ এয়া নিমখ দিলোঁ তেলতে নিমখ দিছোঁ তাৰপিছত হালধি এতিয়া পিঁয়াজখিনি ভাজা হৈ গ'ল এতিয়া বিলাহীখিনি দিলোঁ তো এতিয়া মাছ ফ্ৰাই কৰাটো হৈয়ে গ'ল আৰু বিলাহীখিনি ভালকৈ ভাজি আছোঁ এতিয়া বিলাহীখিনি ভাজি লওঁ ভাজি লোৱাৰ পিছত দিম গৰম পানী তাৰপিছত দিম মাছ তাৰপিছত দিম ধনিয়া পাত একদম শেষত ধনিয়া পাতখিনি দি দিম কাটি পিনে শেষত ধনিয়া পাতখিনি কাটি পিনে দি দিম আৰু এয়া মাছ গাছকাপ মাছ আৰু মাছ বনালে না গেছটো ইমান বেছি লেতেৰা হয় অ' মাই গড গেছটো চাফা কৰোঁতেও মানে বহুত টাইম গুচি যাব মানে চব পিনে তেলবিলাক তেল হৈ যায় মানে গোটেই গেছটো মানে তো মাছ খোৱাও এটা জ্বালা বুলি ক'ব লাগিব কাৰণ গেছটো চাফা কৰোঁতেও বহুত টাইম লাগে নহ'লে তেল হৈ থাকিলেতো ভাল নালাগে তো গেছটো চাফা কৰোঁতেও মোৰ বহুত টাইম গুচি যাব মানে মাছ আৰু বিলাহী টেঙা একদম ডিঙিত ধৰি গৈছে মই এনেও বাছ গেছ পূৰা ক্লিন কৰি ৰাখোঁ তো কেৰাহী পূৰা ক্লিন কৰি ৰাখোঁ কেৰাহী গেছ পূৰা ক্লিন কৰি ৰাখোঁ লাগিলে খোৱাটো লেটে হওক দেৰিকৈ ভাতকেইটা খাম তথাপিও গেছ একদম পূৰা চিকচিকীয়া কৰি চাফা কৰিহে মানে ভাত খাম মানে তেনেকুৱা লাগিলে যিমানেই ভোক লাগক কিয় তেতিয়ালৈকে গেছটো একদম পূৰা চাফা কৰি মানে কি নথম তেতিয়ালৈকে মোৰ শান্তি লাগে গতিকে ভাত খোৱা লেটে হওক লাগিলে তথাপিও গেছটো একদম মানে ৰগাৰকৈ মচি মেলি চাফা কৰি থাকোঁ এতিয়া বিলাহীখিনি ভালকৈ ভাজি লওঁ ভাজি লোৱাৰ পিছত দিম মাছ দিয়া আগতে গৰম পানী দিম তাৰপিছত দিম মাছ আৰু শেষত দিম ধনিয়া পাত এতিয়া বিলাহীখিনি বহুত ধুনীয়াকৈ ভাজা হৈ গ'ল মই দেখাইছোঁ আপোনালোকক বিলাহীখিনি
ইয়া চাব পাৰে একদম মানে বিলাহী টক যেন হৈ গ'ল তো ধুনীয়াকৈ ভাজা হৈ গ'ল এতিয়া গৰম পানী দি দিওঁ আৰু মাছ দি দিম ইয়া বিলাহী উতলি আছে পূৰা মাছ দি দিওঁ এতিয়া এপিচ এপিচকৈ হৈ গ'ল মোৰ টেঙা আঞ্জা এয়া মোৰ হৈ গ'ল মাছৰ টেঙা আঞ্জা মানে বিলাহীৰ আঞ্জা তো এতিয়া বাছ ভাত খাবলৈ ৰেডি আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈকে আহিছোঁ তেন্তে বাই বাই